নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আহিছো আৰু CM ছাৰে ভাল খবৰ কেইটামান জনাইছে। কি ভাল খবৰ আপোনালোকক মই জনাই দিম। আৰু আপোনালোকে যদি মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে? তেন্তে বলক ভাল খবৰ কেইটা কিনো আলোচনা কৰো। বন্ধুসকল, প্ৰথমটো ভাল খবৰ হৈছে যে এইবাৰ পৰা যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষা দিয়া আগত CM ছাৰে 300 টকাকৈ প্ৰত্যেক মাহতে ল'ৰা ছোৱালীবিলাকক ভৰাই দিব একাউণ্টত। গতিকে এইটো ভাল কথা কৈছে, কাৰণ কিছুমান ল'ৰা ছোৱালীয়ে বহি কিতাপ কিনিবলৈ প্ৰব্লেম হয়। মানে সব প্ৰব্লেম সলভ নহয়, কিছুমান মানে সৰু সুৰা প্ৰব্লেম বিলাক সলভ হ'ব। 300 টকাকৈ দিলেও আপোনালোকে কিতাপ বহি কিনিব পাৰিব। গতিকে ভাল কথা কৈছে। গতিকে ক্লিপটো চাই লওক। एक बात मैं बोल के जाता हूं, हमारा जो मैट्रिक का एग्जाम देते हैं ना, ये गरीब घर का लड़का लोगों को परीक्षा का आगे नोट खरीदने का पैसा नहीं होते हैं, किताब खरीदने का पैसा नहीं होता है, बोई खरीदने का पैसा नहीं होते हैं। इस बार जो लोग मैट्रिक एग्जाम देगा, जब तक मैट्रिक एग्जाम नहीं होगा, सारे कैंडिडेट्स का बैंक अकाउंट में हर महीना में पढ़ने का खर्च 300 रुपया भेजने वाला हूं। जितना लड़का लड़की हमारा बेटा बेटी मैट्रिक देगा, ये सारे लोगों का बैंक अकाउंट में हर महीना हम 300 रुपया देने का काम करूंगा, ठीक है? और बंधुসকল, দ্বিতীয়টো ভাল কথা কৈছে যে প্ৰত্যেকজন ল'ৰা ছোৱালীকে গ্ৰেজুৱেচন পাছ কৰা প্ৰত্যেকজন ল'ৰা ছোৱালীকে প্ৰতি মাহত 2500 টকা কৰি দিব আৰু এবছৰ কাৰণে দিব। সেইটো এটা ভাল কথা কৈছে। और साथ में हमारा जो ग्रेजुएट लड़का लोग है, जो ग्रेजुएशन पास करेगा, 1 साल तक ये सारा लड़का का बैंक अकाउंट में, मेरा बेटा का बैंक अकाउंट में हर महीना हम लोग 2500 रुपया भेजने का काम करूंगा 1 साल के लिए, जब तक उनका कुछ ना हो जाए। तो ये सब काम लुंगी ढूटी से बहुत बड़ा है। लुंगी ढूटी से हमारा बीजेपी का कलेक्शन और आगे मोटा मोटी ईस्ट टू वेस्ट कॉरिडोर कंप्लीट हो जाब। और 2 मासर ভিতৰত বৰাকৰ ৰাইজে আৰু এটা ভাল খবৰ শুনা পাব। গুৱাহাটীৰ পৰা বৰাপানী আৰু বৰাপানীৰ পৰা পঞ্চগ্ৰাম, গোটেই গুৱাহাটীৰ পৰা পঞ্চগ্ৰাম আহি পাওঁতে লাগিব মাত্ৰ 5 ঘণ্টা সময়, 5 hours। এতিয়া ভাৰত চৰকাৰ আৰু আমি লগ লাগি 25,000 কোটি টকাৰ ৰাস্তাৰ স্কিম বনাইছো। বৰাকৰ গুৱাহাটীৰ পৰা বৰাপানী, বৰাপানীৰ পৰা মেঘালয়ৰ মাজেদি টানেল বনিব আৰু আমি হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত আহি খাৰা হৈ যাম উইদিন 5 hours। নাটক লাগিছে, হয় না নহয়? কিন্তু যখন আমি বলছি এটা করতে হবে, এটা হবে, এটাও আমি আপনাকে বলতে চাই, ঠিক আছে? আগতে বৰাক উপত্যকাক লৈ এইবোৰ কথা কোনেও চিন্তা কৰা নাছিল, অকল বিজেপি দলে এই কথাবোৰ চিন্তা কৰিছে। আজি কিমান বছৰৰ পৰা বৰাক উপত্যকাত মাত্ৰ একটা মেডিকেল কলেজ আছিল। এতিয়া আপোনালোকে ৰাতাবাৰীত গৈ চাই আহক, আমাৰ ৰামকৃষ্ণ নগৰত চাই আহক, দিনে ৰাতিয়ে মেডিকেল কলেজ বনিছে। আৰু খুব সোনকালে হাইলাকান্দিটো আমি নতুন মেডিকেল কলেজ বনোৱাৰ কাম আৰম্ভ কৰি দিম। তাৰ মানে বৰাকে 3টা জেলা আর 3টা জেলায় 3টা মেডিকেল কলেজ। এরকম কাজ আগে হয়েছিলাম। এতিয়া আপোনালোকে চিন্তা কৰক, ইলেকশনৰ আগতে মই কৈছিলো যে আমি অৰুণোদয় আঁচনি গৰীব দুখীয়া মানুহক দিম। ইলেকশন হৈ গল, 22,000 প্ৰত্যেক সমষ্টিত, সাউথ কৰিমগঞ্জ, পাথাৰকান্দি, ৰাতাবাৰী, নৰ্থ কৰিমগঞ্জ, আমি প্ৰত্যেক সমষ্টিত 22,000 মানুহক অৰুণোদয় দিছিলো। এতিয়া আমি নতুনকৈ ফৰ্ম ফিল আপ কৰিছো যে অৰুণোদয় আঁচনি আমি প্ৰত্যেক সমষ্টিতে 40,000 মানুহক আমি অৰুণোদয় দিম। বিজয় মালাকাৰ, কৃষ্ণেন্দুৱে মোক কৈছে যে 40,000ত কম হ'ব আৰু আমাৰ সমষ্টিত আৰু 4-5,000 কৈ ফেমিলিক অৰুণোদয় দিব লাগে। মই আজিয়ে কৈছো, কোনো গৰীব মানুহ অৰুণোদয়ৰ পৰা বাদ নপৰিব। আজিৰ সভাতে মই পাথাৰকান্দিৰ কাৰণে আৰু 5,000, আমাৰ ৰাতাবাৰীৰ কাৰণে আৰু 5,000,
নৰ্থ কৰিমগঞ্জৰ কাৰণে আৰু 5,000 সাউথ কৰিমগঞ্জৰ কাৰণে আৰু 5,000 অৰুণোদয় আজিয়ে মই ডিক্লেয়াৰ কৰি দিছো উইদিন 2 months সকলো গৰীব দুখীয়া মানুহে অৰুণোদয় আঁচনি পাই যাব ইয়াৰ পিছত আমাৰ মহিলাসকলে 10,000 টকাটো জলদি পাব লাগে না নাই বলাবে লাগে না নাই অলৰেডি 10,000 টকা বিলুৱাৰ স্কিম শুরু হৈ গল জুন মাহত মই 2 দিন শ্ৰীভূমি জিলাত আহিম একদিন পাথাৰকান্দি আৰু কৰি আমাৰ ৰাতাবাৰীত বিলাম একদিন নৰ্থ কৰিমগঞ্জ আৰু সাউথ কৰিমগঞ্জত বিলাম জুন মাহৰ ভিতৰত সব মহিলা আমি 10,000 টকা পাই যাম ঠিক আছে আগতে কংগ্ৰেছৰ দিনত कांग्रेस का समय में 1 मिनट कांग्रेस का समय में रेशन कार्ड का कोई वैल्यू नहीं था खाली वो बांग्लादेश से जो आते थे वही लोग रेशन कार्ड पुलिस को दिखाते थे कि हम लोग भारतीय हैं लेकिन हम लोग रेशन कार्ड का काम आगे बढ़ाया रेशन कार्ड से हमें अभी चावल मिलते हैं रेशन कार्ड से हमें हर साल 5 लाख रुपया के बिना पैसा में फ्री में ट्रीटमेंट मिलता हूं इस बार मैंने और एक नियम किया और एटा मैं नियम करिसु जे कॉलेजत बिना पैसात एडमिशन लबर कारणे गाँवबुढ़ा सर्टिफिकेट नालागे पंचायत सर्टिफिकेट नालागे मौजादार सर्टिफिकेट नालागे खाली रेशन कार्ड देखुवाले कॉलेजत बिना पैसात एडमिशन हो जाब भालो होबे कि ना এটা ভাল কাজ হবে কি না পাক্কা হবে ঠিক আছে তারপরে রেশন কার্ডত আমি অকল চাউল পাও কিন্তু এটা মানুহক ঘর চলাবৰ কাৰণে দালি লাগে চেনি লাগে নিমখ লাগে কি নাই 1 অক্টোবৰৰ পৰা ৰেশন কাৰ্ডত আমি চাউলো পাম আৰু বজাৰতকৈ 30 টকা কম দামত আমি দালি পাম নিমখ পাম চেনি পাম হব রেশন কার্ডে কি পাইবে এখন চাউলৰ আলাগা চাউলৰ পরে এখন বজাৰত থেকে 30 টকা কম দামে আমি ডাল পাবে আমি চিনি পাবে আমি নমক পাবে ঠিক আছে ভালো হবে কি না এটা ভালো হবে কি না ঠিক আছে কার ঘরে গ্যাস কানেকশন আছে হাতটা দাঁড়ান্ত আৰু আপোনালোকে শুনি আছিলে যে আসাম পুলিচ ফৰেষ্টৰ পোষ্ট কেতিয়া আহিব বুলি গতিকে কেতিয়া আহিব সিএম ছাৰে নিজে কৈছে গতিকে আপোনালোকে ক্লিক কিটা আপোনালোকক মই দেখুৱাই দিছো আপোনালোকে চাই লওক অসমত নিয়ম আছিল যে ৰাজনীতি কৰা মানুহে চাকৰি নামতে বেছি টকা খাইছিল হয় না নহয় মোৰ দিনত মই 1.5 লাখ এটা দুটা নহয় 1.5 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিছো যদি মই 10 লাখ কৰি ললো এটন কিমান হল বাদ দিয়ক মাত্ৰ যদি মই শিলাদিত্য ৰামকৃষ্ণ শিবুক কলো এটেন যে তোমাৰ সমষ্টি 10,000 লৰাক চাকৰি দি মোক 1 লাখ কৰি উঠাই দিয়া সব দিব ৰাজি থাকে না নাই চাকৰি কাৰণে 1 লাখ 1.5 লাখ চাকৰি 1 লাখ টকা কৈ ললে 1500 কোটি টকা মোৰ ঘৰত আহিলেতেন আৰু বাকি তলত অলপ 20,000 30,000 আৰু ললেহেতেন সারা বিজেপি মানুহৰ ঘৰত গাড়ীও হৈ গলহেতেন বিল্ডিংও বনি গলহেতেন কিন্তু আজি বিজেপি চৰকাৰে টকাৰ লোভ কৰা নাই মোদী ডাঙৰীয়াই কৈছে দুৰ্নীতি হ'ব নোৱাৰে চাকৰিৰ নামত আজি কোনো বাপৰ বেটাই তামুল এখনো ল'ব নোৱাৰে এনেকুৱা আমি ৰাজনীতি কৰিছো না নাই আজি প্ৰথমবাৰ অসমত দুখীয়া মানুহৰ ঘৰৰ লৰাই সবজি বেপাৰী লৰাই ঠেলা চালকৰ লৰাই ৰিক্সা চালকৰ লৰাই আজি চাকৰি পাইছে এই যে ডিউটি কৰিব আহে পুলিচৰ ডেকা সৰু সৰু লৰা ছোৱালীবোৰ হিয়তক আপোনালোকে খুদিব তোৰ বাবাই কি কাম কৰে তোৰ মাই কি কাম কৰে চাকৰি কৰিব নতুনকৈ যিবিলাক লৰা ছোৱালী জয়েন কৰিছে তেওঁলোকক খুদিব তোমাৰ বাবাই কি কাম কৰে তোমাৰ মাই কি কাম কৰে কোনো ধনী মানুহৰ লৰা নাই সকলো দুখীয়া মানুহৰ লৰা ছোৱালীয়ে আজি বিজেপি দিনত চাকৰি পাইছে
আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভাল কৰি পঢ়া শুনা কৰক আজি অসমত চাকৰিৰ কোনো অভাৱ নাই এই চাকৰি হৈ গ'ল নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব ল'ৰা ছোৱালীয়ে পাই থাকিব এতিয়া যিবিলাকে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব মই এইটো সিদ্ধান্ত লৈছো যে যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপাব প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰত 1000 কৰি 5000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম যাতে ব্যৱসায় বাণিজ্য কৰিব পাৰে বেংকৰো মৰ্টগেজ নালাগে একো নালাগে চৰকাৰৰ পৰা 2 লাখ টকা দিম যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে আৰু ব্যৱসায় বাণিজ্য ভাল হলে পিছত বেংকৰ পৰা লোন ল'ব পাৰে আগতে অসমত কোনোবা এনেকুৱা কাম কৰিছিলে কেতিয়াবা হৈছিলে আজি 4 বছৰ নৰেন্দ্ৰ